এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া আজি লগাব লৈছোঁ স্কিনত অকণমান স্কিন কেয়াৰ কৰিবলৈ। দিনটো একদম ৰ'দত ঘূৰি ফুৰো নহয়, তাৰ বাবে একদম স্পেচিয়েল স্কিন কেয়াৰ এটা কৰিম, লগতে আপোনালোককো দেখুৱাই থাকিম। যদি মানে ভাল পায় আপোনালোকেও কৰি চাব পাৰিব নহয় জানো। তাৰ বাবে এয়া আৰম্ভ কৰি চাই থাকোঁতে ভিডিঅ'টো যিহেতু সকলোবোৰ ঘৰুৱা বস্তুৰে কৰিম। এয়া প্ৰথমে লৈছোঁ বিটৰ ৰস ধুনীয়াকৈ উলিয়াই লৈ এইটো কি কৰিম জানেনে আপোনালোকে, বিটৰ ৰসেৰে স্কিন চাফা কৰিলে বহুত বেছি ভাল হয়। ধুনীয়াকৈ এনেদৰে প্ৰথমতে স্কিনটো মই চাফা কৰি লওঁ। এয়া ধুনীয়াকৈ বিটৰ ৰসেৰে চাফা কৰি ল'লোঁ। ক্লিনজাৰ হিচাপে ইউজ কৰিব পাৰি দেই বিটৰ ৰসটো। তাৰে পাছত এতিয়া কি কৰিম, মুখখন নোধোৱাকৈ এয়া আইচ বনাই থৈছিলোঁ, এতিয়া গোটেই মুখখনত ধুনীয়াকৈ লগাই ল'ম। এয়া আইচ লগাই ল'লোঁ। স্কিনটো এতিয়া শুকাই থাকোঁতে এটা কাম কৰিম, এতিয়া আপোনাৰ বাতি এটা ল'ম, লৈ তাতে অকণমান দিম এল'ভেৰা। তাৰপাছত ইয়াতে অকণমান দিম চেনি। এতিয়া দুইখিনি ভালদৰে মিক্স কৰি লৈ এতিয়া মুখত এনেদৰে স্ক্ৰাব কৰিম। কাৰণ তেতিয়া কি হয়, এল'ভেৰাৰ সৈতে দিলে চেনিটো যিটো অকণমান কেতিয়াবা স্কিনত অকণমান জোৰ চেলি দুখ পায় ন, তেতিয়া সেই দুখটো নাপায় এল'ভেৰাৰ সৈতে দিলে। আপোনালোকে জানেনে, তেতিয়া একদম মানে এতিয়া স্ক্ৰাব কৰিবলৈ বহুত ইজি হৈ যায়। এনেদৰে গোটেই মুখখনত মই ধুনীয়াকৈ স্ক্ৰাব কৰিম। এয়া ধুনীয়াকৈ স্ক্ৰাব কৰিলোঁ, স্কিনটো একদম ঘঁহি ঘঁহি দেখিছেনে চাফা হৈ গ'ল একদম প্ৰায় একদম। আকৌ এইবোৰ ছাইডবোৰ ধুনীয়াকৈ স্ক্ৰাব কৰিলোঁ আৰু এতিয়া কি কৰিম, মাছাজ কৰিম। তাৰ বাবে এয়া লৈছোঁ এল'ভেৰা আৰু অমিতা, পকা অমিতা একদম ধুনীয়াকৈ পিটিকি মিক্স কৰি ল'ম। দুইটা ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত এনেদৰে স্কিনত লগাই এতিয়া পূৰা 5ৰ পৰা 10 মিনিট সময় পূৰা এনেদৰে মাছাজ কৰিম। এয়া মই ধুনীয়াকৈ এতিয়া মাছাজ কৰি আছোঁ এনেদৰে স্কিনত। আৰু অমিতাৰ বিষয়েনো কি ক'ম, আপোনালোকে জানে আৰু অমিতা স্কিনৰ কাৰণে বহুত বেছিয়ে ভাল হয়। পিম্পলছ নাইকিয়া কৰে আৰু মানে ধৰক এটা ব্ৰাইটনেছ আহে স্কিনত, বহুত বেছিয়ে ভাল। আৰু ছানবাৰ্ণ হ'লেও বহুত বেছি কাম কৰে তাৰমানে, কিন্তু কণ্টিনিউ লগাই থাকিব লাগিব। এদিন দুদিনততো নহয় ন, অকণমান দীঘলীয়া সময়ৰ বাবে কৰিলে নিশ্চয় ভাল ফল পাব। আৰু এতিয়া মই পূৰা মাছাজ কৰোঁ দেই স্কিনটো। এয়া ধুনীয়াকৈ মাছাজ কৰি স্কিনতে ড্ৰাই কৰি পেলালোঁ, মই ধোৱা নাই কিন্তু এইবাৰ। আৰু এয়া যে আছিলে মাছাজৰ বাবে লৈছিলোঁ, সেইখিনিত মই এতিয়া এয়া দিম অকণমান বেচন। নিজে ধৰি দিগদাৰ যে, ছোৱালী হাতখন টানি টানি তাইক ধৰিবলৈ দি আছোঁ। এয়া দি ল'ম বেচন অকণমান, তাতে এয়া থৈছিলোঁ যে বিটৰ ৰস অকণমান দি ধুনীয়া মই পেক এটা ৰেডি। আপোনালোকে ইয়াতে কিন্তু ভিটামিন ই কেপচুলটো ইউজ কৰিব পাৰে দেই, মোৰ আজি নাই এভেইলেবল, সেইকাৰণে মই কৰা নাই। আৰু এতিয়া এয়া হৈ গ'ল মোৰ পেক ৰেডি, কাৰণ বাকীখিনি অলৰেডি আছিলেই ন। এতিয়া মই এই পেকটো স্কিনত একদম ধুনীয়াকৈ লগাই দিম। এয়া পেকটো শুকোৱাৰ পাছত মই ধুই আহি ধুনীয়াকৈ ঠাণ্ডা পানীৰে মুখখন ধুলোঁ। ধুই এতিয়া একদম আপোনাৰ নাইট ক্ৰীম যিটো মোৰ সেইটো লগালোঁ। লগাই দেখিছেনে চাফা চাফা লাগিছে একদম স্কিনটো। আপোনালোকে এনেদৰে কৰি চাবচোন, যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ বাই বাই।